মোবাইলত একটু হল্লান নি হয় না बात মৰাণ চকলিয়াত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ। মৰাণৰ চকলিয়া ১ নং সোণালী পথত ভয়ংকৰ অগ্নিকাণ্ড, এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। পাৰ্বতী ছাত্ৰী নামৰ মহিলাগৰাকী বাসগৃহত অগ্নিসংযোগ হৈ মুহূৰ্তৰ ভিতৰতে সকলো ছাৰখাৰ হয়। বিধ্বংসী অগ্নিকাণ্ডত পৰিয়ালটোৰ সকলো সা সম্পত্তি নথি পত্ৰ জ্বলি ছাই হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই। বাসগৃহটোত পাৰ্বতী ছাত্ৰী আৰু কন্যা অঞ্জলি ছাত্ৰীয়ে বাস কৰিছিল। অগ্নিকাণ্ডৰ সময়ত দুয়ো ঘৰৰ বাহিৰত আছিল। মোৰ নাম অঞ্জলি ছাত্ৰী। কি হ'ল মানে আমি একো ধৰিবই নোৱাৰিলো। ৰাতি গধূলি আমি মায়ে ভাত বনালে, আমাৰ আজি ইনে ভণ্টিহঁতে নাচিবলৈ যাম বুলি কৈছিলে, তাতে দায়েতৰ ঘৰত গ'লো চাহ খাই আছো, ভণ্টিহঁতক উলিয়াই আছো। তাৰপিছত একো গমেই নাপাওঁ, আমি একো জ্বলাই থৈও যোৱা নাই। ধুনীয়াকে গেছ চেছ নুমাই মেলি গৈছো দুজনী ওলাই। গধূলি সময়ত ইনে বেয়া লাগে অকলে অকলে থাকি কিনে, সেইটো কাৰণে তালৈ যাওঁ দায়েতৰ ঘৰতে। পটককে এই দাদাই চিঞৰিলে চাগে জুই কি হ'ল, জুই বুলি। তেতিয়াহে আমি দেখিছো, মানে আমি ধৰিব নোৱাৰিলো কি হ'ল। একো নাই, অকল হাতত মোবাইল আছে, যি পিন্ধি আছো সেইটোৱে আছে। চিলিণ্ডাৰ আছিলে, মোৰ ডকুমেণ্ট চব এটাও নাই। মোৰ চিলিণ্ডাৰ এটা আছিলে। হ'ল নাই, আমি ভিতৰত নাছিলো, কোনেও দুখ নাই পোৱা বাৰু। চব মোৰ মেট্ৰিকৰ পৰা BA পাছ কৰালৈকে গোটেইখিনি, দেউতাৰ দাদাৰ মাৰ চব, একোৱে নাই, অকল মোবাইলটো হাতত আছে এনেকে আৰু। আমি গমে নাপালো ছাৰ কেনেকে লাগিলে। আমি মাকে জীয়েকে থাকো। মোৰ নাম পাৰ্বতী ছাত্ৰী। পাকঘৰত ভাত বনালো, ভাত বনাই কিনে নমালো। তাৰপৰা চাহ পানী খাবলৈ ভনীহঁতৰ ভাইটিহঁতৰ ঘৰ গ'লো। তাৰপৰা আহি চাইছো কি হ'ল গমেই নাপালো। সোণালী পথ ১ নং হ'ল আৰু চব গ'ল ছাৰ, চব। তেখেতৰ মানে BA পাছ কৰা ছোৱালী নিবনুৱা, আৰু তাৰপিছত বাপেকো মানে ধৰক আজি 5 মাহমান আগত ঢুকুৱাইছে। মানে সম্পূৰ্ণ তাইৰ চাৰ্টিফিকেটৰ পৰা লৈ BA পাছ কৰা গোটেইখিনি সম্পূৰ্ণ, আৰু ঘৰত যিমান বস্তু আছিলে গোটেইখিনি মানে একেবাৰে নষ্ট হৈছে। এনেইতো 2-3 লাখ টকা বা হ'বই, কাৰণ পালেঙৰ পৰা লৈ ধৰক গেছৰ পৰা লৈ কিনে এইখিনি গোটেইখিনি কাপোৰ কানি, মানে মুঠতে একো বস্তুৱে নাই ঘৰত। মাক জীয়েকে অকল থাকে। মাকৰ পাৰ্বতী ছাত্ৰী আৰু ছোৱালীজনৰ অঞ্জলি ছাত্ৰী। তাই সংঘমিত্ৰাত মাতনি কৰি আছে এনেকে জেনেৰেল। মই আহিছিলো, আমি কথা পাতি আছো, যেনেকে জুইটো দেখিলো আমিও ক'ব নোৱাৰো এতিয়া সঠিক মানে কোনফালৰ পৰা লাগিলে। একো জ্বলোৱা নাই, একো নাই। সিহঁতি মানে নুমাই মেলি আলিমেলি ওলাই গৈছেহে বেছি। মানে আমি যেতিয়াই খবৰ পালো, আমালৈ ফোন আহিলে যে অভিনন্দন বিবাহ ভৱনৰ সেই ৰাস্তাটোৰ ভিতৰত জুই লাগিছে বুলি। প্ৰথমতে জুই লাগে বুলি কোৱাৰ লগে লগে আমি ততাতৈয়াকৈ আমাৰ প্ৰথম ফাৰ্ষ্ট টান ওলাই আহিলে, আৰু লগে লগে আমি যেতিয়া গম পালোঁ যে জুই এটা ঘৰত লাগিছে বুলি কোৱাৰ লগে লগে আমি ছেকেণ্ড টাৰ্ণো উলিয়াই দিলোঁ। উলিয়াই আহি দেখিছোঁ যে চিলিণ্ডাৰ এটাও তাত জ্বলি আছে, আৰু লগতে ঘৰটো পিছফাল বেক চাইডটোতো গোটেইটো জ্বলিয়ে আছে। আৰু আমি লগে লগে ততাতৈয়াকৈ আমি পানী মৰা ষ্টাৰ্ট কৰি দিলোঁ। অলৰেডি প্ৰায় ব্ৰাণ হৈছে, কিন্তু যিখিনি আমি যতদূৰ সম্ভৱ আমি নিৰাময় কৰিবলৈ আমি এতিয়া সম্ভৱ হৈছে। এতিয়া জুইটো কণ্ট্ৰলত আছে। এতিয়ালৈকে ইমান ক'ব পৰা হোৱা নাই আমি, কাৰণ ডিটেইলছখিনি লোৱা হোৱা নাই, আৰু লগতে কিহৰ পৰা উৎপত্তি হ'ল সেইটোও আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু চিলিণ্ডাৰ এটা আছিলে, আমি চিলিণ্ডাৰটো তাৰ পৰা উলিয়াই আনি আমি খালত পেলাই দিলোঁ, যাতে সেইটোৰ পৰা কোনো ক্ষয়ক্ষতি নহয়। বিস্ফোৰণ নাই হোৱা।